আমি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু প্ৰদান বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছো। ভাৰতক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। তেখেতসকলে যাতে আমাৰ ভাৰতৰ পক্ষ সজোৰে বিশ্বৰ দৰবাৰত ৰাখিব পাৰে। পাকিস্তান যে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ, পাকিস্তানে এতিয়া বাংলাদেশতো অশান্তি কৰিব খুজি আছে, যাৰ ফলত উত্তৰ পূব প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে। সেইবাবে মই ভাবো যে আমাৰ ভাৰতৰ পক্ষ আৰু তাৰ লগত আমাৰ ৰাজ্যখনৰ যিটো সেন্সিটিভিটি আছে, এই দুইটাই সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব। গৌৰৱ গগৈ নামটো কৰ্তন হৈছে। প্ৰদান বৰুৱা আৰু ভুৱনেশ্বৰ কলিতা এজন অভিজ্ঞ সাংসদ, কোনো বিতৰ্ক নাই। পাকিস্তানৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ পৰোক্ষ সম্পৰ্ক নাই। গতিকে মই ভাবো যে অসমবাসীক ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাই যোগ্যভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।